আমার অসমীয়া উচ্চারণ এবং ইন্টোনেশন হয়তো ততটা হবে না, আমি তথাপি চেষ্টা করছি। মা, মোর বড় ভয় লাগিছে। যেদিনাই তুমি বিবস্ত্রা হইছা সেইদিনাই আরম্ভ হয়েছে ইতিহাসৰ নতুন গতিপথ। মনত পৰিছে মোৰ সৰুতে আইতাৰ মুখত জোখালৰ কাষত শুনা কৌৰৱৰ ৰাজসভা তোমাৰ বিবস্ত্ৰা হোৱাৰ কাহিনী, লগতে ভীষ্মাদি বীৰৰ মৌনতা আৰু পাষণ্ড দুঃশাসনৰ বৰ্বৰতাৰ কথা। কৈশোৰত বাতৰি কাকতত দেখা ভিয়েটনামৰ নাঙঠ ভয়াক্ত কণমান এজনীৰ ৰূপত তোমাৰে প্ৰতিচ্ছবি, যিখনে কঢ়িয়াই আনিছিল নিৰ্বাক অথচ বলিষ্ঠ সংলাপেৰে ভৰা সমগ্ৰ ভিয়েটনাম যুদ্ধৰ ভিডিঅ'গ্ৰাফি। আজি প্ৰৌঢ়ত্বৰ দুৱাৰ দলিত থিয় হৈ আকৌ দেখিল তোমাক আদিম ৰূপত। বিশ্ববাসীৰ কাণে কাণে কৈ দিল দুঃশাসনৰ ৰক্তপান ভাওনাহে আছিল। সঁচাকে মোৰ বৰ ভয় লাগিছে। কি জানিবা এয়াই আমাৰ সভ্যতাৰ লাষ্ট গেট। তথাপি শতকোটি নমস্কাৰ সেইজনলৈ, নিজৰ গাৰ কাপোৰ খুলি যিজনে ঢাকিছিল আমাৰ নাঙঠ শৰীৰ আৰু বেহুতলাৰ লাজ। আমার দ্বিতীয়